নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভয়ংকৰ সংকটত ব্ৰহ্মপুত্ৰ নদী, জলবায়ু পৰিৱৰ্তনে ভয়ংকৰ প্ৰভাৱ পেলাব ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত। গোলকীয় উষ্ণতাৰ বাবে অধিক হাৰত হ্ৰাস পাব নৈৰ পানী, শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ভয়ংকৰ সংকটত ব্ৰহ্মপুত্ৰ নৈ, জলবায়ু পৰিৱৰ্তনে ভয়ংকৰ প্ৰভাৱ পেলাব ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত। গোলকীয় উষ্ণতাৰ বাবে অধিক হাৰত হ্ৰাস পাব নৈৰ পানী। গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰ নৈক লৈ আহিছে এই ভয়ংকৰ তথ্য। মানৱ সভ্যতাৰ বাবে বিপদ আনিব পাৰে এই তথ্যই। ৰিভাৰ বাচিন গভৰ্নেন্সে প্ৰকাশ কৰিছে এই তথ্য। দেশৰ কোটি কোটি মানুহৰ জীৱনত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। অধিক হাৰত 3খন নৈৰ পানী হ্ৰাস পাব। অধিক হাৰত 3খন নৈৰ পানী হ্ৰাস পাব পাৰে এটা দশকত। ঔদ্যোগিকৰণৰ ফলত হোৱা প্ৰদূষণে বিৰূপ প্ৰভাৱ পেলাইছে নৈৰ ওপৰত। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, হোৱাটছএপ ব্যৱহাৰকাৰীলৈ ভাল খবৰ। আপুনি এতিয়াৰ পৰা হোৱাটছএপত এটা মেছেজ কৰিয়ে লাভ কৰিব ড্ৰাইভিং লাইচেন্স আৰু পান কাৰ্ড। এই সন্দৰ্ভত আহি গ'ল নতুন সুবিধা। আপুনি হোৱাটছএপতে লাভ কৰিব ড্ৰাইভিং লাইচেন্স আৰু পান কাৰ্ড। দেশত আহি গ'ল নতুন সুবিধা। মাইগভ হেল্প ডেস্কে আগবঢ়াইছে এই বিশেষ সুবিধা। আপুনি হোৱাটছএপত মেছেজ কৰক 9013151515 নম্বৰত। হাই হেল্ল' অথবা ডিজি লকাৰ লিখি প্ৰেৰণ কৰক মেছেজ। আৰু বিভিন্ন ধৰণৰ সুবিধাৰ বিষয়ে অৱগত কৰিব আপোনাক এই হেল্প ডেস্কে। কেৱল ড্ৰাইভিং লাইচেন্স আৰু পান কাৰ্ডেই নহয়, আপুনি ডাউনলোড কৰিব পাৰিব CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। বাহনৰ RC লাভ কৰাৰ সুবিধাও আছে এই নম্বৰৰ জৰিয়তে। উল্লেখযোগ্য যে ডিজি লকাৰত ইতিপূৰ্বে নথি পত্ৰ ছেভ কৰি ৰখাসকলে লাভ কৰিব এই সুবিধা। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতেই গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। আজি পুৱাৰে পৰা ৰাজ্যত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ আৰু বতৰক লৈ ৰাজ্যজুৰি জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। আপোনাৰ অঞ্চলতে হৈছে নেকি বৰষুণ? কমেণ্ট বক্সত জনাওক। পুৱাৰে পৰা গুৱাহাটীত অব্যাহত আছে নেৰানেপেৰা বৰষুণ। নেৰানেপেৰা বৰষুণে প্ৰভাৱান্বিত কৰিছে সাধাৰণ জনজীৱন। ঠায়ে ঠায়ে দেখা গৈছে ট্ৰেফিক জাম। গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। আগন্তুক 3 দিনলৈ ৰাজ্যত য়েল্ল' এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধুমুহা, বৰষুণ আৰু বজ্ৰপাতক লৈ সতৰ্কবাণী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। 23 তাৰিখলৈকে ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 18খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকা আৰু এই তালিকাত 126 নম্বৰত আছে ভাৰত। প্ৰকাশ পালে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকা। সৰ্বাধিক সুখী দেশৰ তালিকাৰ শীৰ্ষত আছে ফিনলেণ্ড আৰু এই তালিকাৰ 126 নম্বৰত আছে ভাৰত। ইয়াৰ বিপৰীতে 60 সংখ্যক স্থানত আছে চীন আৰু 93 সংখ্যক স্থানত নেপাল। এই তালিকাৰ দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে ডেনমাৰ্ক, আইচলেণ্ড, ছুইডেন আৰু ইজৰাইল। এই তালিকাৰ 108 সংখ্যক স্থানত আছে পাকিস্তান, 118 সংখ্যক স্থানত ম্যানমাৰ, 128 সংখ্যক স্থানত শ্ৰীলংকা আৰু 129 সংখ্যক স্থানত আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। অৰ্থাৎ এই তালিকাত পাকিস্তানতকৈ পিছ পৰিল আমাৰ দেশ ভাৰতবৰ্ষ। পৰৱৰ্তী খবৰ, পুনৰ বন্দুকৰ শব্দত কঁপি উঠিল ৰাজ্য। পুৱতি নিশা কাছাৰত গৰজিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ বোৱাৰী অপহৰণত জড়িত জমিৰ উদ্দিন নামৰ এজনক এনকাউণ্টাৰ অসম আৰক্ষীৰ।
ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। পুৱতি নিশা কাছাৰত গৰজিল আৰক্ষীৰ বন্দুক। আৰক্ষীৰ গুলীত আহত হৈছে এটা অপৰাধী। আহত অপৰাধীটো জমিৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে। জমিৰ উদ্দিনৰ ঘৰ শ্ৰীকোনা আলম্ব আগত। কাছাৰৰ পালৰবন্দ অঞ্চলত এই ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে বোৱাৰী অপহৰণত জড়িত আছিল অভিযুক্ত জমিৰ উদ্দিন আৰু বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে জমিৰ উদ্দিন। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ বাবে পৰীক্ষাৰ দিন স্থগিত UPSCৰ। 26 মেত অনুষ্ঠিত হোৱাৰ কথা আছিল অসামৰিক সেৱা প্ৰাৰম্ভিক পৰীক্ষা 2024, কিন্তু নিৰ্বাচনৰ বাবে এতিয়া 16 জুনত অনুষ্ঠিত হ'ব এই পৰীক্ষা। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। এফালে নেৰানেপেৰা বৰষুণ, আনফালে পানীৰ পাইপ ফুটি জলমগ্ন কৰি তুলিছে সমগ্ৰ অঞ্চল। গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ জলবিস্ফোৰণ। নেৰানেপেৰা বৰষুণৰ মাজতে ফুটিল পানীৰ পাইপ। গুৱাহাটী মহানগৰী গীতানগৰত এইবাৰ ফুটিল পানীৰ পাইপ। হুৰা হুৰে পানী নিগৰিছে এই পাইপৰ পৰা আৰু বাতৰি প্ৰস্তুত কৰা সময়লৈকে উপস্থিত হোৱা নাই বিভাগীয় কোনো লোক। জলমগ্ন হৈ পৰিছে গীতানগৰ আৰু হাতীগড় অঞ্চল।